মোৰ নাম পূৰ্ণকান্ত বৰা। মই 1986 চনত 3 জুনত BSFত জইন কৰিছিলোঁ আৰু 99 চনত জম্মু আৰএছপুৰা বৰ্ডাৰত কাৰ্গিল যুদ্ধত মই আছিলোঁ। ঠিক 2002 পৰাক্ৰম অপাৰেশ্যনত 22 মে মোৰ সোঁ ভৰিখন মাইন ব্লাষ্টত সোঁ ভৰিখন গ'ল। কিন্তু বৰ্তমান যিটো পহেলগাম মানে উগ্ৰবাদীয়ে যিটো বেয়া কাম কৰিলে, সেইটোত আমি প্ৰাক্তন সৈনিক হিচাপে বহুতেই দুখী। এতিয়া মই প্ৰাক্তন সৈনিক হিচাপে দেশৰ কাৰণে যদি দেশে বিচাৰে, মই আকৌ পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ মই তৈয়াৰ আছোঁ। হয়, লাগে মই এইখন ভৰিও দিম দেশৰ কাৰণে, কিন্তু এই উগ্ৰবাদীয়ে যাতে আমাৰ ভাৰতত স্থান নাপায়, সেইখিনি মোৰ ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ, যেন মোকো যাতে সেই যুদ্ধত নিমন্ত্ৰণ আগবঢ়ায়। মোৰ নাম পূৰ্ণকান্ত বৰা। মই 1986 চনত 3 জুনত BSFত জইন কৰিছিলোঁ আৰু 99 চনত জম্মু আৰএছপুৰা বৰ্ডাৰত কাৰ্গিল যুদ্ধত মই আছিলোঁ। ঠিক 2002 পৰাক্ৰম অপাৰেশ্যনত 22 মে মোৰ সোঁ ভৰিখন মাইন ব্লাষ্টত সোঁ ভৰিখন গ'ল। কিন্তু বৰ্তমান যিটো পহেলগাম মানে উগ্ৰবাদীয়ে যিটো বেয়া কাম কৰিলে, সেইটোত আমি প্ৰাক্তন সৈনিক হিচাপে বহুতেই দুখী। এতিয়া মই প্ৰাক্তন সৈনিক হিচাপে দেশৰ কাৰণে যদি দেশে বিচাৰে, মই আকৌ পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ মই তৈয়াৰ আছোঁ। হয়, লাগে মই এইখন ভৰিও দিম দেশৰ কাৰণে, কিন্তু এই উগ্ৰবাদীয়ে যাতে আমাৰ ভাৰতত স্থান নাপায়, সেইখিনি মোৰ ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ, যেন মোকো যাতে সেই যুদ্ধত নিমন্ত্ৰণ আগবঢ়ায়। মোৰ নাম পূৰ্ণকান্ত বৰা। মই 1986 চনত 3 জুনত BSFত জইন কৰিছিলোঁ আৰু 99 চনত জম্মু আৰএছপুৰা বৰ্ডাৰত কাৰ্গিল যুদ্ধত মই আছিলোঁ। ঠিক 2002 পৰাক্ৰম অপাৰেশ্যনত 22 মে মোৰ সোঁ ভৰিখন মাইন ব্লাষ্টত সোঁ ভৰিখন গ'ল। কিন্তু বৰ্তমান যিটো পহেলগাম মানে উগ্ৰবাদীয়ে যিটো বেয়া কাম কৰিলে, সেইটোত আমি প্ৰাক্তন সৈনিক হিচাপে বহুতেই দুখী। এতিয়া মই প্ৰাক্তন সৈনিক হিচাপে দেশৰ কাৰণে যদি দেশে বিচাৰে, মই আকৌ পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ মই তৈয়াৰ আছোঁ। হয়, লাগে মই এইখন ভৰিও দিম দেশৰ কাৰণে, কিন্তু এই উগ্ৰবাদীয়ে যাতে আমাৰ ভাৰতত স্থান নাপায়, সেইখিনি মোৰ ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ, যেন মোকো যাতে সেই যুদ্ধত নিমন্ত্ৰণ আগবঢ়ায়।